Hello everyone, সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালো। আজি কি বনাব লৈছো মই আপোনালোকক এয়া দেখাই দিছো। এয়া লৈছো দালি, মাছ আৰু ঢেকীয়া আৰু নেমু টেঙা। এই সকলোখিনি লৈ পেলাই খুবেই এটা সোৱাদ লগা ৰেচিপি ভিডিঅ' বনাবলৈ লৈছো। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই সেকেন্ড টাইম বনাইছো। ফাৰ্ষ্ট বাৰ বনাই খাই মোৰ ইমানেই ভাল লাগিলে, ভাবিলো আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। এতিয়া মই বনাব লৈছো। এয়া মাছ ফ্ৰাই কৰি লৈছো প্ৰথমতে, আৰু মই মাছ লৈছিলো ৰৌ মাছ। মাছ যিকোনো ল'ব পাৰে। প্ৰথমতে এতিয়া মই মাছখিনি লৰালৰিকৈ ফ্ৰাই কৰি লওঁ, আৰু ইয়াত দেখিছে মাছ ফ্ৰাই কৰি আছোঁ। ঢেকীয়া কাটি ৰেডি কৰিলোঁ, আৰু পেটুখিনি মই এক্সট্ৰাকৈ ভাজি কৰিম। পেটু ভজা মোৰ হাজবেণ্ডৰ ফেভৰেট, সেইকাৰণে পেটু আনিবই, মাছ আনিলে। আৰু এয়া লৈছোঁ আদা, নহৰু আৰু জলকীয়া 3টা। জলকীয়া বেছি খালে বেছি লৈ ল'ব। মই গোটেইখিনি ধুনীয়াকৈ খুন্দি পেলাই ইয়াত তেলত দি দিছোঁ। এনেকৈ এতিয়া মই ধুনীয়াকৈ এইখিনি অকণ ভাজি লওঁ। ধুনীয়াকৈ ভাজি লৈ পেলাই তাতে মই ঢেকীয়াখিনি এড কৰি দিছোঁ। এতিয়া ঢেকীয়াখিনি ধুনীয়াকৈ আকৌ অকণমান টাইম ভাজি ল'ম। এফালে ঢেকীয়া ভাজি আছোঁ, আৰু আনফালে চাওকচোন মই গোটেইখিনি মাছ ফ্ৰাই কৰি এনেকৈ কাষতে থৈ দিছোঁ চৰিয়াটোতে। এতিয়া মই ঢেকীয়াখিনিত এড কৰি মচুৰ দালি, মচুৰ দালি দিলে মানে খাবলৈ বেছি টেষ্টি লাগে, সেইকাৰণে মচুৰ দালি এড কৰিছোঁ। মচুৰ দালিখিনি দিয়াৰ পিছত আকৌ অকণমান টাইম ধুনীয়াকৈ ভাজি লওঁ এনেকৈ। এতিয়া মই ইয়াতে এড কৰিছোঁ এয়া নিমখ আৰু হালধি। নিমখ হালধি দিয়াৰ পিছত আকৌ অকণমান টাইম ধুনীয়াকৈ ভাজি ল'লোঁ, আৰু এতিয়া মই ঢাকোন দি দিম। জুইটো অকণ কমাই লৈছোঁ, কমাই লৈ ঢাকোন দিছোঁ। ঢাকোনখন খোলাৰ পিছত চাগে ধুনীয়াকৈ অকণ ভজা হৈ গৈছে, ঢেকীয়াখিনিও ভজা হৈছে। এতিয়া মই ইয়াতে এড কৰিছোঁ পানী। মই গৰম পানী লৈছোঁ। ঢাকোন দি থোৱাৰ পিছত এয়া চাওকচোন কি ধুনীয়াকৈ উতল আহিছে। এতিয়া মই ঢাকোনখন খুলি আপোনালোকক ইয়াত দেখাই দিছোঁ। জোখ অনুপাতে পানী দিয়াৰ পিছত অলপমান সময় উতলিবলৈ দিলোঁ, আৰু এতিয়া মই এড কৰিছোঁ ভাজি থোৱা মাছ। ভাজি থোৱা মাছ কেইপিচ দিয়াৰ পিছত মই আকৌ ঢাকোন দি পেলাই উতলিবলৈ দিলোঁ, আৰু এয়া ধুনীয়াকৈ উতল আহি আছে দেখিছেনে। এতিয়া মই ইয়াতে এড কৰিছোঁ নেমুখিনি মই চেপি লৈছোঁ, চেপি পেলাই এড কৰিছোঁ। এয়া নেমু এড কৰি দিছোঁ। আকৌ এতিয়া মই ঢাকোন দি পেলাই অকণমান সময় উতলিবলৈ দিম ধুনীয়াকৈ। আৰু উতল অহাৰ পিছত মই মোৰ তৰকাৰীখিনি কাঢ়ি ল'লোঁ হটকেছটোত। ইয়াতে থৈ দিম এতিয়া ভাত খোৱালৈকে। আৰু আজিৰ দুপৰীয়াৰ থালিখন মই ইয়াত ৰেডি কৰি লৈছোঁ। ইয়াত ঢেকীয়া আৰু মাছৰ জোল, টেঙা দিয়া, মাছৰ ফ্ৰাই আৰু ভাত। এনেদৰে আজি দুপৰীয়া থালিখন ৰেডি কৰি ল'লোঁ। আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰি চাব, বহুতেই ধুনীয়া লাগে। আৰু আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্টছত জনাব। বাই।